গুৱাহাটী মহানগৰীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এটা ভয়ংকৰ পৰিস্থিতিৰ সূত্ৰপাত ঘটিব পাৰে গুৱাহাটী মহানগৰীত এই ভয়ংকৰ পৰিস্থিতি কিয় হ'ব হেও আমি জনাম কিন্তু উল্লেখক বিষয়টো হৈছে যে পাহাৰীয়া অঞ্চলত থকা লোকসকল গুৱাহাটী মহানগৰীৰ পাহাৰীয়া অঞ্চলত যিসকল লোক থাকে সেই লোকসকলে ঘৰ এৰিব লাগিব সেই স্থানৰ পৰা আতৰি আহিব লাগিব আৰু গুৱাহাটী মহানগৰীৰ কোন কোন অঞ্চলৰ বাসিন্দালৈ ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা জাননী দিছে সাৱধান হ'বলৈ আহ্বান জনাইছে আৰু ঘৰ এৰি সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছে কিন্তু ভূমিস্খলনৰ সম্ভাৱনা ইতিমধ্যে প্ৰবল হৈ পৰিছে আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত যে গুৱাহাটী মহানগৰীত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এনে ধৰণৰ আশংকা কৰা হৈছে লগতে আমি আপোনালোকক এই মুহূৰ্তত জনাইছো যে গুৱাহাটী মহানগৰীত যি ভয়ংকৰ পৰিস্থিতিৰ সূত্ৰপাত ঘটিব পাৰে সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে মহানগৰীত আৰু এই পৰিস্থিতি গুৱাহাটী মহানগৰবাসীৰ বাবে এই পৰিস্থিতি অত্যন্ত এটা বিপদজনক উল্লেখনীয় বিষয় এইটোৱে যে মহানগৰীত ইতিমধ্যে পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকলৈ জাননী প্ৰেৰণ কৰিছে খাৰগুলি সোনচালি খানাপাৰা পাহাৰ শান্তিপুৰ নৰকাসুৰ পাহাৰ চানমাৰী নৱগ্ৰহ পাহাৰত বসবাস কৰা পৰিয়াললৈ ইতিমধ্যে প্ৰেৰণ কৰিছে জৰুৰী জাননী এই জাননী প্ৰেৰণ কৰিছে এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো ভূমিস্খলন সতৰ্কতা জাননী দিছে গুৱাহাটীৰ বহুতো অংশত প্ৰতি বছৰে ভূমিস্খলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা দেখা যায় তেওঁলোকে লিখিছে বিগত বছৰত পাহাৰত অপৰিকল্পিতভাৱে কৰা নিৰ্মাণ আৰু অবৈধভাৱে মাটি কটাৰ ফলত বৃহৎ ভূমিস্খলন হৈ থকা দেখা যায় যাৰ ফলত জীৱন আৰু সম্পত্তি ক্ষতি হৈ আহিছে এতিয়া প্ৰশ্নটো হৈছে যে অপৰিকল্পিতভাৱে পাহাৰত নিৰ্মাণ কৰা এই ঘৰবোৰ অপৰিকল্পিতভাৱে পাহাৰত নিৰ্মাণ কৰা এই ঘৰক লৈ এটা প্ৰশ্ন আহিছে যে কোনে অনুমতি প্ৰদান কৰে সৰজমিন তদন্তকালত দেখা গৈছে যে আপুনি বসবাস কৰি থকা অঞ্চলত ব্যাপক ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে কেহে এই জাননীৰ জৰিয়তে তেওঁলোকে লিখিছে এই জাননীৰ জৰিয়তে ইতিমধ্যে কেইবাটাও অঞ্চলত সেই স্থান যে থাকিবৰ বাবে উপযুক্ত নহয় সেই স্থানত যে থাকোতে বৰ্তমান সময়ত সতৰ্ক হৈ থাকিব লাগিব ধাৰাসাৰ বৰষুণ হৈ থকাৰ সময়ত বাসস্থান খালী কৰি নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনাইছে সকলোকে সংশ্লিষ্ট বিভাগৰ অনুমতি অবিহনে পাহাৰত অবৈধভাৱে মাটি কাটি নিৰ্মাণ কাৰ্যৰ পৰা বিৰত থাকক বুলি কৈছে গতিকে বৰ্তমান সময়ত মহানগৰীৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকৰ বাবে সাৱধান মানি শুনাইছে প্ৰশাসনৰ তৰফৰ পৰা আৰু এই ক্ষেত্ৰত বিপদজনকভাৱে বসবাস কৰা লোকসকলক পাহাৰৰ পৰা আঁতৰাবলৈ আহ্বান জনাইছে গতিকে বাৰিষাৰ আগত নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ আহ্বান প্ৰশাসনৰ হেঙেৰাবাৰী লিচুবাগান বৰবাৰী পাহাৰ খাৰঘুলি সোনচালি খানাপাৰা পাহাৰ শান্তিপুৰ নৰকাসুৰ পাহাৰ চানমাৰী নৱগ্ৰহ পাহাৰত বসবাস কৰা পৰিয়াললৈ ইতিমধ্যে জাননী দিছে ইয়াৰ পিছত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও গুৰুত্বপূৰ্ণ হ'ব কিন্তু লক্ষণীয় বিষয়টো হৈছে যে পাহাৰত বাস কৰা লোকসকললৈ ইতিমধ্যে সতৰ্কতামূলক বাৰ্তা প্ৰেৰণ কৰিছে আৰু মহানগৰীৰ কোন কোন অঞ্চলৰ বাসিন্দাই ঘৰ খালী কৰিব লাগিব সেয়াও ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা অৱগত কৰিছে গতিকে বিপদজনকভাৱে থকা লোকসকলৰ বাবে এইটোৱেই খবৰ যে যিকোনো মুহূৰ্তত ভূমিস্খলন হ'ব পাৰে আৰু সেই স্থানৰ পৰা আঁতৰাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে ভূমিস্খলনৰ বাবে